ছাত্ৰীসকল আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ গণিতৰ দুটামান প্ৰশ্নোত্তৰ দিবলৈ লৈছো আৰু এই প্ৰশ্নকেইটা আজি আমাক যোৰহাটৰ তিয়কৰ সুস্মিতা নেওগ নামৰ ছাত্ৰীগৰাকীয়ে আমাক দিছিল প্ৰশ্নকেইটা সমাধান কৰি দিবলৈ সেইকেইটা আমি সেইকাৰণে আজি দিবলৈ এই প্ৰশ্নকেইটাৰ সমাধান কৰি দিবলৈ লৈছো তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেন্টৰ সহায়ত জনাবা আমি আমাৰ প্ৰশ্নোত্তৰকেইটা দিওঁ সুস্মিতা নেওগৰ প্ৰশ্নোত্তৰকেইটা আমি সমাধান কৰো ৰামৰ মাহিলী উপাৰ্জন 20% কমিল তেওঁৰ বৰ্তমান উপাৰ্জনৰ কিমান শতাংশ বাঢ়িলে আগৰ উপাৰ্জনৰ সমান হ'ব কিমান কমিছে 20% কমিছে কমাৰ পিছত আৰু আগৰ উপাৰ্জনৰ সমান হ'বলৈ কিমান শতাংশ বাঢ়িব লাগিব তাৰ মানে মানুহজনৰ যদি 5000 টকা আছিল উপাৰ্জন সেইটো কমি গ'ল কমি 4000 হ'ল 4000 হোৱাৰ পিছত আকৌ কি হ'ব লাগে 5000 হ'ব লাগে কিন্তু 5000 হোৱাৰ পিছত হ'বলৈ কিমান শতাংশ বাঢ়িব সেইটো আমি উলিয়াব লাগে এতিয়া আমি যেহেতু ইয়াতে শতাংশ বুলি ক'লে আমি 100ৰ ভিতৰত লওঁ ৰামৰ যদি মাহিলী উপাৰ্জন আমি মাহিলী উপাৰ্জন বুলি কি কৈছো 100 বুলি কৈছো 100 টকা বা 100 বুলি কৈছো আমাৰ ৰামৰ মাহিলী উপাৰ্জন আমি কি কৈছো যেহেতু শতাংশ আমি 100 বুলি কৈছো 100 টকা 100 হ'ল এতিয়া তাৰে কিমান উপাৰ্জন কমিল 20% উপাৰ্জন কি হ'ল কমিল কিমান কমিল 20% কমিল গতিকে কমাৰ পিছত উপাৰ্জন মাহিলী উপাৰ্জন কিমান হ'ল 20% উপাৰ্জন কমাৰ পিছত উপাৰ্জন কিমান হ'ব উপাৰ্জন আৰু পৰীক্ষা তোমালোকে ইমানখিনি লিখিব নালাগে মাত্ৰ তোমালোকে এইখিনি কৰিলে হ'ল লিখাখিনিটো কৰিব নালাগে মাত্ৰ তোমালোকে ক্যালকুলেশনখিনি কৰিলে হ'ল গতিকে 20% উপাৰ্জন কমাৰ পিছত উপাৰ্জন হ'ব কিমান আমি যেহেতু শতাংশটো উপাৰ্জন 100 ধৰিছো গতিকে 20% মানে 100ৰ 20 টকা কমিল গতিকে 100 মাইনাস 20 মানে কিমান হ'ল 80 80 টকা হ'ল আমি টকা বুলি ধৰিছো গতিকে এটো হ'ল 80 টকা হ'ল 20% কমিল এতিয়া কিমান কমিল 80 টকাত কমিল কিমান এতিয়া আমাৰ কিমান হ'ব লাগিব আৰু 100ৰ পৰা 80 হ'ল কিমান কমিল 20 টকা কমিল গতিকে আৰু যদি 100 হ'ব লাগে আগৰ উপাৰ্জনৰ সমান হ'ব লাগে কিমান টকা লাগিব আৰু 20 টকা বাঢ়িব লাগিব তেতিয়াহে 100 হ'ব গতিকে আগৰ উপাৰ্জনৰ সমান হ'বলৈ কি হ'ব লাগিব বাঢ়িব লাগিব কিমান বাঢ়িব লাগিব কিমান 100ৰ পৰা 80 বিয়োগ কৰিছো কমি আহি 80 হ'ল গতিকে কিমান হ'ব 20 টকা বাঢ়িব লাগিব আমি টকা বুলিয়ে কৈছো 100ৰ এটো 20 টকা বাঢ়িব লাগিব তাৰ মানে আমাৰ 80 টকাত বাঢ়িব লাগিব আমি ইয়াৰ পৰা ক'ব পাৰো 80 টকা বুলিয়ে কৈছো 80 টকাত বাঢ়িব লাগিব 80 টকাত বাঢ়িব লাগিব কিমান 20 টকা বাঢ়িব লাগিব আমি টকা বুলি কৈছো 20 এটো আমি একটো নকলেও কথা নাই এটো কাৰণ আমাৰ 100 বুলি কৈছো মানে এটো আমাৰ হেতু 10000 হ'ব পাৰে যি হয় এটো 100% কথা আহিছে গতিকে আমি টকাটো এটো নিলিখিলেও হ'ব আমি এটো টকাটো লিখিব নালাগে এটো লিখিলে ভুল নহয় তোমালোকে বুজাৰ কাৰণে লিখিব পাৰা গতিকে এইটো হ'ল 100 গতিকে 80 বাঢ়িব কিমান আমাৰ 80 কিমান বাঢ়িব লাগিব 20 বাঢ়িব লাগিব গতিকে 1ত বাঢ়িব লাগিব কিমান 80 ভাগৰ 20 এটো আমাৰ ঐকিক নিয়মত 1ত বাঢ়িব লাগিব 80 ভাগৰ 20 গতিকে 0
4 তাৰ মানে 4 ভাগৰ 1 বাঢ়িব লাগিব গতিকে 80 আমি উলিয়ালো আমাক কি লাগিব শতাংশ উলিয়াব দিছে মানে 100 কিমান বাঢ়িব লাগিব 100 বাঢ়িব লাগিব কিমান পূৰণ 100 গতিকে এইটো কি হেৰে 25 তাৰ মানে 100 বাঢ়িব লাগিব কিমান 25 25 যদি 100 বাঢ়িব লাগে তাৰ মানে কিমান পাৰ্চেন্ট বাঢ়িব লাগিব 25% বাঢ়িব লাগিব তাৰ মানে আমাৰ এনসাৰ হ'ব এইটো হ'ব আমাৰ এনসাৰ নিশ্চয় বুজি পাইছা বহুতে এইটো কি ভুল কৰিব 100 ৰ পৰা কমিল কিমান হল 80 টকা হল 20 টকা কমিল গতিকে 20 টকা আৰু বাঢ়িব লাগিব মানে 20% টো বহুতে 20% এনসাৰটো কৰি দিব 20% কি কাৰণে নহয় নিশ্চয় বুজি পালা ভালকে এইটো চাবা এনেকুৱা ধৰণৰ শতাংশৰ অংক আমাৰ আহিব আমাৰ ভিউৱাৰ সুস্মিতা নেওগে দিয়া এটা প্ৰশ্ন আমি সমাধান কৰিবলৈ লৈছো এখন চহৰৰ জনসংখ্যাৰ বছৰি 13% হাৰত বৃদ্ধি হয় যদি এতিয়াৰ জনসংখ্যা 40,000 জন তেনেহলে এক বছৰৰ পিছত জনসংখ্যা কিমান হ'ব বৰ্তমানৰ জনসংখ্যা কিমান দিয়া আছে বৰ্তমানৰ জনসংখ্যা দিয়া আছে কিমান 40,000 জন 40,000 জন আছে গতিকে বৃদ্ধি হয় 13% গতিকে আমি এক বছৰৰ পিছত বৃদ্ধি হোৱাৰ পিছত জনসংখ্যা কিমান হ'ব আমি এক লিখিব পাৰিম এক বছৰৰ পিছত জনসংখ্যা কিমান হ'ব 40,000 টো থাকিবই 40,000 লগত আৰু কিমান হ'ব 40,000 ৰ 13% 40,000 ৰ কিমান 13% মানে 100 ভাগৰ 13 এইটো হ'ব এক বছৰৰ পিছত আৰু এতিয়া আমি কি কৰিম এই শূন্য শূন্য কেনসেল 40,000 যোগ 13 4 গুণ 52 5 শূন্য আৰু 5 2 আৰু দুটা শূন্য কিমান জন গতিকে কিমান হ'ব 45,200 জন হ'ব এক বছৰৰ পিছত জনসংখ্যা এতিয়া আমাৰ ইয়াতে যেহেতু এক বছৰ দিয়া আছে আমি সিধা এনেকে কৰিলেও প্ৰবলেম নাই কিন্তু যদি আমাৰ 2 বছৰ বুলি কয় তেতিয়া আমি কি কৰিব লাগিব এই জনসংখ্যা বৃদ্ধিটো চক্ৰবৃদ্ধি খুব যেনেকৈ আমি উলিয়াও চক্ৰবৃদ্ধি সুতৰ দৰে তেনেকৈ বৃদ্ধি কৰিব লাগে আমি জনসংখ্যাৰ ইয়াৰ পিছৰ আমি এটা উদাহৰণত এইটো দেখুৱাই আছো সুস্মিতা নেওগে দিয়া আন এটা প্ৰশ্ন সমাধান কৰিবলৈ লৈছো এখন চহৰৰ জনসংখ্যা 60,000 ৰ পৰা 65,000 হ'ল চহৰখনৰ জনসংখ্যা শতকৰা কিমান বাঢ়িল আমি হেতু উলিয়াব লাগে কিমান 60,000 ৰ পৰা কিমান হ'ল 65,000 হ'ল শতকৰা কিমান বাঢ়িল মানে 100 কিমান বাঢ়িল হেতু উলিয়াব লাগে এতিয়া 60 জনসংখ্যা বৃদ্ধি কিমান হ'ল সবা জনসংখ্যা বৃদ্ধি কিমান হয় 65,000 minus 60,000 তাৰ মানে কিমান হ'ল 5,000 বাঢ়িল জনসংখ্যা 5,000 বাঢ়িল গতিকে 5,000 কিমানত বাঢ়িল 60,000ত বাঢ়িল কিমান পৰীক্ষা তোমালোকে এইবিলাক ইমান দীঘলীয়াকৈ লিখিব নালাগে মাত্ৰ কি কৰিবা এনেকে ছুটিকে লিখি ডট ডট দি লিখি আসল ক্যালকুলেশন খিনি ভালকে কৰিবা 60,000 বাঢ়িল কিমান 5,000 জন গতিকে কিমানত বাঢ়িল একত বাঢ়িল আমি উলিয়াব লাগিব 5,000 হৰণ 60,000 গতিকে শূন্য এটা কেনসেল 1 12 5 গুণ 60 তাহলে 12 ভাগৰ 1 একত বাঢ়িল গতিকে কিমানত বাঢ়িল আমাৰ এতিয়া 100 জনত আমাৰ কিমান বাঢ়িল আৰু শতাংশ বুলি ক'লে আমি সদায় 100 উলিয়াব লাগিব গতিকে 12 ভাগৰ 1 পূৰণ 100 গতিকে 12 ৰে এইটো কিমান এইটো 4 ৰে যাব 4 ৰে
4 3 গুণ 12 আৰু 4 ৰে এইটো 25 4 গুণ 100 তাৰ মানে কিমান হ'ল 3 ভাগৰ 25 3 ভাগৰ 25 হলে যদি আমি 25 ক 3 ৰে হৰণ কৰো 3 8 গুণ 24 1 তাৰ মানে কিমান হ'ব 8 সমষ্টি 3 ভাগৰ 1 এইটো হ'ব তাৰ মানে আমাৰ কি হ'ল 100 কিমান বাঢ়িল 8 সমষ্টি 3 ভাগৰ 1 তাৰ মানে 100 বাঢ়া মানে আমাৰ হেইটোৱে শতাংশ তাৰ মানে আমাৰ কি হ'ব 8 সমষ্টি 3 ভাগৰ 1 শতাংশ আমাৰ এনসাৰ হ'ব এই সি নম্বৰটো সুস্মিতা নেওকে দিয়া আন এটা প্ৰশ্ন সমাধান কৰিবলৈ লৈছো এটা 80 টকা দামৰ চোলা 70 টকাত বিক্ৰী কৰা হ'ল চোলাটো শতকৰা কিমান কম দামত বিক্ৰী কৰা হ'ল চোলাটোৰ দাম আছিল কিমান 80 টকা বিক্ৰী কৰা হ'ল 70 টকাত গতিকে চোলাটোৰ দাম কিমান কমিল চোলাটোৰ দাম কমিল কিমান চোলাটোৰ দাম কিমান হ্ৰাস হ'ল 80 বিয়োগ 70 কিমান 10 টকা হ্ৰাস হ'ল চোলাটোৰ দাম এতিয়া কিমান হয় ক্ৰয় মূল্যৰ ওপৰত আমি শতাংশ উলিয়াব লাগিলে সদায় ক্ৰয় মূল্যৰ ওপৰত আমি উলিয়াম গতিকে 80 টকাত আমাক কি কৈছে শতকৰা কিমান কম দামত বিক্ৰী কৰা হ'ল গতিকে 80 টকাত হ্ৰাস হ'ল মানে কিমান কম দামত মানে হ্ৰাস কিমান হ'ল আচলতে হ্ৰাস হ'ল কিমান 10 টকা গতিকে 1 টকাত হ্ৰাস হ'ল কিমান 80 ভাগৰ 10 মানে এইটো ভিন্ন 8 ভাগৰ 1 টকা গতিকে আমি কি উলিয়াব লাগে 100 টকাত হ্ৰাস হ'ল পূৰণ 100 গতিকে 4 ৰে 2 বাৰ 4 ৰে 25 বাৰ তাৰ মানে 2 ভাগৰ 25 মানে যদি আমি এইটো অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ আমি হৰণ কৰিম 25 ক 2 ৰে 12 গুণ 24 1 গতিকে 12 সমষ্টি 2 ভাগৰ 1 গতিকে যেহেতু আমি 100 টকাত কি হৈছে উলিয়াইছো হ্ৰাস হোৱাৰ 100 টকা যদি ক্ৰয় মূল্য থাকে তেতিয়া কিমান কমিল 12 সমষ্টি 2 ভাগৰ 1 তাৰ মানে কিমান হ'ল 12 সমষ্টি 2 ভাগৰ 1 শতাংশ কি হ'ল দামটো তাৰ কমিল ইমান কম দামত বিক্ৰী কৰা হৈছে গতিকে এইটো বি নম্বৰ অপচনটো হ'ব সুস্মিতা নেওকে দিয়া শেষৰ প্ৰশ্নটো আমি সমাধান কৰিবলৈ লৈছো এখন চহৰৰ জনসংখ্যা বছৰি 15% কৈ বাঢ়ে 15% বাঢ়ে যদি চহৰৰ বৰ্তমানৰ জনসংখ্যা 2,50,000 জন তেন্তে আজিৰ পৰা 2 বছৰ পিছত চহৰখনৰ জনসংখ্যা কিমান হ'ব এতিয়া আমাৰ জনসংখ্যা বৃদ্ধিটো আমাৰ যেনেকে তোমালোকে নিশ্চয় পাইছা সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ দুই ধৰণৰ সুদ হয় সৰল সুদত কি হয় মূলধনৰ ওপৰত কেৱল সুদ লোৱা হয় চক্ৰবৃদ্ধি সুদত কি হয় এটা সময়ৰ পিছত সুদটো মূলধনৰ লগত যোগ হৈ আকৌ হেতু কি হৈ যায় আৰু হেতু মূলধন হয় আৰু মূলধনৰ ওপৰত আকৌ সুদ লয় তাৰ মানে চক্ৰবৃদ্ধি হাৰত যেটো সুদ লোৱা হয় তেতিয়া সুতৰ পৰিমাণটো বেছি হৈ যায় কাৰণ সুতৰ সুদ লোৱা হয় ঠিক একেদৰে আমি কি কৰিম যেতিয়া জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত আমি চক্ৰবৃদ্ধি সুতৰ যেটো ফৰ্মুলা চক্ৰবৃদ্ধি সুতৰ ফৰ্মুলা উলিয়াওতে আমাৰ যেটো কৰো তাৰে সবৃদ্ধি মূল উলিয়াওতে যেটো কৰো আমি a is equal to p into 1 plus r by 100 to the power t ইয়াতে a মানে সুদ আৰু মূলধন লগ কৰি যেটো সবৃদ্ধি মূল বুলি কওঁ হেতু p মানে মূলধন প্ৰিন্সিপাল আৰু 1 প্লাস r মানে বছৰি যেটো সুতৰ হাৰ যেটো আৰু t মানে সময় বছৰ হেতু আমি সূত্ৰ কৰো ঠিক একেদৰে ইয়াতে আমি কি কৰিব লাগিব a 2 বছৰৰ পিছত কিমান হ'ব জনসংখ্যা হেতু উলিয়াব লাগিলে মানে a
ইয়াতে আমাৰ পি মানে ইয়াতে কিমান হ'ব পি বুলি ক'লে ইয়াতে আমাৰ হ'ব বৰ্তমানৰ জনসংখ্যা 2,50,000 হ'ব এইটো তাৰ পিছত ইয়াতে r বুলি ক'লে কিমান হ'ব r 15% r হ'ব তাৰ পিছত ই হ'ব সময় 2 বছৰ এইটো হ'ব আৰু এইটোৰ পিছত আমি a 2 বছৰৰ পিছত যেটো জনসংখ্যা হ'ব গতিকে 2 বছৰৰ পিছত জনসংখ্যা কিমান হ'ব a মানে p 1 plus r by 100 to the power t কাৰণ আমাৰ জনসংখ্যা বৃদ্ধিৰ হাৰটো কি হয় ঠিক এনেদৰে সূত্ৰৰ হোৱাৰ দৰে এইটো সূত্ৰত আমি কৰিব লাগে গতিকে ইয়াতে আমি কি কৰিম p মানে কিমান 2 লাখ আমি ইয়াতে এইটো লিখিছো অলপ 2,50,000 into 1 plus r মানে কিমান 15 by 100 to the power t মানে 2 এইটো ইমান জন হ'ব এতিয়া 2,50,000 into 1 plus এইটো 15 by এইটো যদি আমি ডিভাইড পাঁচেৰে কৰো পাঁচেৰে কেইবাৰ তিনিবাৰ পাঁচেৰে এইটো 20 বাৰ গতিকে 1 plus এইটো কি হ'ব 20 ভাগৰ 3 আমি যদি কি কৰো এইটো লসাগু 20 এইটো কিমান হ'ব 20 এইটো 20 যোগ 3 তাৰ মানে 20 ভাগৰ 23 হ'ব এইটো যদি কৰো আমি কিমান হ'ব 20 ভাগৰ 23 গতিকে আমি 20 ভাগৰ 23 এনেকুৱা কেইটা আছে 20 ভাগৰ 23 স্কয়াৰ মানে দুটা আছে পূৰণ 20 ভাগৰ 23 ইমান জন এতিয়া এইটো শূন্য এই দুটা শূন্য কেনসেল যাব তাৰ পিছত 2 ৰে আমাৰ 2500 1250 হ'ব আৰু 2 ৰে যদি কেনসেল কৰো 625 হ'ব এই কেনসেল খিনি এনেকুৱা হ'ব গতিকে তাৰ পিছত আমি কি পূৰণ কৰিব লাগিব 625 পূৰণ 23 পূৰণ 23 ইমান জন হ'ব গতিকে আমি 23 আৰু 23 পূৰণ কৰিলো কিমান হ'ব 23 এটো 3 গুণ 9 3 গুণ 6 2 3 গুণ 6 2 গুণ 4 9 6 6 12 529 আৰু 625 আমি কি কৰিম পূৰণ কৰিব লাগিব গতিকে পূৰণটো তোমালোকে ভালকে চাবা 5 9 গুণ 45 5 গুণ 10 4 14 5 5 গুণ 25 একে 26 2 9 গুণ 18 2 গুণ 4 একে 5 2 5 গুণ 10 তাৰ পিছত 6 9 গুণ 6 2 গুণ 12 আছে 17 6 5 গুণ 30 একে 31 সোয়া পূৰণটো ভালকে চাবা 5 8 4 12 6 5 11 4 15 একে 16 7 2 9 একে 10 শূন্য একে 2 একে 3 এইটো হল তাৰ মানে কিমান হল 3,30,000 625 ইমান জন 3,30,625 জন হ'ব আমাৰ এনসার হ'ব কোনটো বি2 নিশ্চয় এটো বুজি পাইছা মাত্ৰ তোমালোকে কি কৰিবা ভালকে পূৰণ কৰিবা আৰু আমি যে চক্ৰবৃদ্ধি সূত্ৰৰ যেটো আমাৰ ফৰ্মুলা এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগে সেইটো মন কৰিবা জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত হয় গতিকে আৰু তোমালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ